আমি মাৰ পেটৰ পৰা জন্ম হৈছো আৰু সেই মাক যদি আমি কিমা সহায় কৰিছো সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে সি কেতিয়াও দুখ হ'ব নোৱাৰে মই মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকক চিন্তা কৰো যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে কেতিয়াও দুখ হ'ব নোৱাৰে ই কেতিয়াও পাপ কাম হ'ব নোৱাৰে যদি আমাৰ সমাজত মাতৃজাতি নাথাকিলেহেঁতেন সমাজত যদি মা নাথাকিলেহেঁতেন এইখন সমাজত কোনো হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহলহেঁতেন যদি আজি আমি এইখন সমাজত এইখন পৃথিৱীত জন্ম লৈছো এই কাৰণে জন্ম লৈছো যে মোৰ এজনী মা আছিলে মোৰ এজনী মা আছে আৰু সেই মাৰ কাৰণে আমি এই পৃথিৱীত জন্ম লৈছো আৰু মায়ে মোক 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখিছিল মায়ে মোক নিজৰ সকলো কষ্ট ত্যাগ কৰি মোক নিজৰ গাখীৰেৰে মোক মানুহ বনাইছিলে মোক আজিলৈকে ডাঙৰ দীঘল হোৱাত আশীৰ্বাদ জনাইছিলে মই কংগ্ৰেছ দলক ক'ব খোজো যে মাক আমি যিমানেই পূজা নকৰো কিয় মাক আমি যিমানেই সন্মান নকৰো কিয় মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰো মা সদায় অমৰ মা সদায় অজেয় আৰু সেই কাৰণে ভগৱান শ্ৰীৰামে কৈ থৈ গৈছিল জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী অৰ্থাৎ স্বৰ্গও ইমান ডাঙৰ নহয় মোৰ মা যিমান ডাঙৰ আৰু সেই কাৰণে মই কংগ্ৰেছ দলক কম যে অৰুণোদয় আঁচনিক সমালোচনা নকৰিব পাৰিলে আৰু কেনেকৈ ইয়াক ডাঙৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰক তাৰ বিষয়ে চিন্তা কৰক আমি সকলোৱে মাৰ ওচৰত ঋণী মাৰ অবিহনে আমাৰ কোনো পৰিচয় নাই মাৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই আৰু সেই কাৰণে আমি সদায় কওঁ এয়া মাক আমি টকা দিয়া নাই মাক আমি অকণমান অৰুণোদয়ৰ জৰিয়তে সন্মান যাচিবলৈ আমি চেষ্টা কৰিছো এয়া হিতাধিকাৰী নহয় এয়া মোৰ মাৰ ওচৰত থকা মোৰ ধাৰ মোৰ কৃতজ্ঞতা মোৰ প্ৰণাম যচাৰ এটা মাত্ৰ উপায় আৰু তাক আমি কৰি গৈ থাকিম আজি উপস্থিত থকা ৰাইজক মই ক'ব খোজো কংগ্ৰেছে অৰুণোদয়ক যিমানে সমালোচনা কৰিব মই সিমানেই বেছি মাক অৰুণোদয় দি গৈ থাকিম সিমানেই মই অৰুণোদয়ক ডাঙৰ কৰি গৈ থাকিম আৰু মই কংগ্ৰেছক ক'ব খোজো যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ আছে তাৰ আপোনালোকে চুলি এডালো হৰাব নোৱাৰিব আপোনালোকে তাক বুজি লওক 40 লাখ মাৰ আশীৰ্বাদ আজি চৰকাৰৰ ওপৰত আছে আমাৰ ওপৰত আছে নে নাই মাসকল আছে নে নাই আজি যিগৰাকী ব্যক্তিৰ ওপৰত যিখন চৰকাৰৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ থাকে সেইখন চৰকাৰৰ বুঢ়া আঙুলি এটাও কোনেও লৰাব নোৱাৰে সেই কথা আজি কংগ্ৰেছ দলে বুজি লোৱা উচিত মই দুখ পাওঁ মই কষ্ট পাওঁ যেতিয়া কংগ্ৰেছ দলে বাৰে বাৰে অৰুণোদয় আঁচনিখনক সমালোচনা কৰে মোক সমালোচনা কৰক মোক যি পায় তাকে কওক কিন্তু অৰুণোদয় আঁচনিক সমালোচনা নকৰিব আপোনালোকো মাৰ পেটৰ পৰা জন্ম হৈছে তাক আপোনালোকে কেতিয়াও পাহৰি নাযাব 50 বছৰ আপোনালোকে চৰকাৰ চলাইছিলে কি কৰিলে অসমৰ মাতৃজাতিৰ বাবে
সেই কথা আপোনালোকে এবাৰ চিন্তা কৰিব কেইলেটামান সূতাৰ কাৰণে আপোনালোকে মাসকলক মিটিঙত লৈ আহিছিলে ট্ৰাকৰ পৰা সূতা পেলাই দিয়ে মাসকলে কাজিয়া কৰি এই টুকুৰা কাঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে আজি মাসকলে অৰুণোদয় পাবৰ কাৰণে কতো যাব নালাগে মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনাই দিছে 10 তাৰিখে বেংক একাউণ্টত নিজে নিজে টকা সোমাব কোনো ৰাজনৈতিক দলৰ মিটিঙত যাব নালাগে অৰুণোদয় পাবৰ কাৰণে কাৰো মিটিঙত যাব নালাগে মাত্ৰ 11 তাৰিখে ৰাতিপুৱা বেংকলৈকে যাব লাগে ইমানেই মাত্ৰ কাম হয় নে নহয়